নমস্কাৰ প্ৰিয় বন্ধুসকল, হোম ৰেমিডাইজ ইন আছামিজ নামৰ ইউটিউব চেনেললৈ বহুদিনৰ মূৰত স্বাগতম জনাইছোঁ। আহক আজি আমি আলোচনা কৰোঁ কঁঠাল খালে কোন 4জন মানুহৰ বিপদ হ'ব পাৰে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এটা গৱেষণাত পোৱা অনুসৰি প্ৰেগনেণ্ট মহিলাই কেতিয়াও কঁঠাল খাব নালাগে, কাৰণ ইয়াত ফাইবাৰৰ মাত্ৰা বেছি, যি প্ৰেগনেণ্ট মহিলাৰ কাৰণে হানিকাৰক হ'ব পাৰে। গতিকে প্ৰেগনেণ্ট মহিলাই কেতিয়াও কঁঠাল খাব নালাগে। বিভিন্ন গৱেষণাত পোৱা অনুসৰি বিভিন্ন তেজৰ ৰোগ থকা মানুহেও কঁঠাল সেৱন নকৰাটো উচিত বুলি কোৱা হয়। যিসকলে অনবৰতে পেটৰ সমস্যাত ভুগি থাকে তেওঁলোকে কেতিয়াও কঁঠাল সেৱন নকৰা ভাল, কাৰণ কঁঠাল খালে কঁঠালত কিছুমান এনেকুৱা তত্ত্ব পোৱা যায় যিবোৰে পেটৰ ৰোগ আপোনাৰ বৃদ্ধি কৰিব পাৰে। গতিকে কঁঠাল খোৱাৰ আগত যদি পেটৰ অসুখ হৈ আছে তেনেহ'লে কঁঠাল নাখাব। যাৰ ব্লাড চুগাৰৰ সমস্যা আছে তেওঁ কঁঠাল খাব নালাগে, কাৰণ ইয়াত গ্লুক'জৰ মাত্ৰা বেছি। গতিকে যদি আপোনাৰ ব্লাড চুগাৰ আছে তেনেহ'লে কেতিয়াও কঁঠাল নাখাব। এনে কৰিলে আপোনাৰ বহুত বিপদ হ'ব পাৰে। বন্ধুসকল, এয়াই আছিল প্ৰধান 4জন ৰোগী যিয়ে কঁঠাল খোৱাটো উচিত নহয়। কঁঠাল খালে এওঁলোকৰ বিভিন্ন বিপদ হ'ব পাৰে। গতিকে বন্ধুসকল, কঁঠাল খোৱাৰ আগতে সাৱধান হওক। ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰক, আৰু সদায় এনেধৰণৰ স্বাস্থ্য বিষয়ক ভিডিঅ' পাই থাকিবলৈ আৰু আপডেট হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।